ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাজ কুশৱাহা নহয় ঘটনাৰ মাষ্টাৰমাইণ্ড আন এজন। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সোনমৰ আন এজন প্ৰেমিকৰ নাম। জিতেন্দ্ৰ ৰঘুবংশী নামৰ এজন যুৱকক লৈ সন্দেহ ঘনীভূত হৈছে এতিয়া আৰক্ষীৰ। জিতেন্দ্ৰ সোনমৰ প্ৰেমিক বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। জিতেন্দ্ৰৰ একাউণ্টৰ পৰা লক্ষাধিক টকা আহিছিল ৰাজ কুশৱাহাৰ একাউণ্টলৈ। ৰাজৰ একাউণ্টলৈ 4টা একাউণ্টৰ পৰা আহিছিল লক্ষাধিক টকা। 4টা একাউণ্টে জিতেন্দ্ৰ ৰঘুবংশী নামৰ যুৱকজনৰ। জিতেন্দ্ৰৰ ঘৰ হৈছে মধ্যপ্ৰদেশৰ দেৱাসত আৰু জিতেন্দ্ৰৰ সন্ধানত এতিয়া অভিযান আৰম্ভ কৰিছে মেঘালয় মধ্যপ্ৰদেশ আৰক্ষী। আমি জনাইছো ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাজ কুশৱাহা নহয় ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল আন এজন লোক। আৰক্ষীৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে সোনমৰ আন এজন প্ৰেমিকৰ নাম। জিতেন্দ্ৰ ৰঘুবংশী নামৰ এজন যুৱকক এতিয়া সন্দেহ কৰিছে আৰক্ষীয়ে। জিতেন্দ্ৰ সোনমৰ প্ৰেমিক বুলি আৰক্ষীৰ তদন্তত এতিয়া প্ৰকাশ পাইছে। জিতেন্দ্ৰৰ একাউণ্টৰ পৰা লক্ষাধিক টকা আহিছিল ৰাজ কুশৱাহাৰ একাউণ্টলৈ। ৰাজৰ একাউণ্টলৈ 4টা একাউণ্টৰ পৰা আহিছিল লক্ষাধিক টকা আৰু 4টা একাউণ্টে জিতেন্দ্ৰ ৰঘুবংশীৰ নামৰ যুৱকজনৰ বুলি জানিব পৰা গৈছে। আৰু জিতেন্দ্ৰ ৰঘুবংশীৰ ঘৰ হৈছে মধ্যপ্ৰদেশৰ দেৱাসত। জিতেন্দ্ৰ ৰঘুবংশীক বিচাৰি এতিয়া অভিযান আৰম্ভ কৰিছে মেঘালয় আৰু মধ্যপ্ৰদেশ আৰক্ষীয়ে। আমি জনাইছো ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাজ কুশৱাহা নহয় ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল আন এজন লোক। আৰক্ষীৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে সোনমৰ আন এজন প্ৰেমিকৰ নাম। জিতেন্দ্ৰ ৰঘুবংশী নামৰ এজন যুৱকক এতিয়া সন্দেহ কৰিছে আৰক্ষীয়ে। জিতেন্দ্ৰ সোনমৰ প্ৰেমিক বুলি আৰক্ষীৰ তদন্তত এতিয়া প্ৰকাশ পাইছে। জিতেন্দ্ৰৰ একাউণ্টৰ পৰা লক্ষাধিক টকা আহিছিল ৰাজ কুশৱাহাৰ একাউণ্টলৈ। ৰাজৰ একাউণ্টলৈ 4টা একাউণ্টৰ পৰা আহিছিল লক্ষাধিক টকা আৰু 4টা একাউণ্টে জিতেন্দ্ৰ ৰঘুবংশীৰ নামৰ যুৱকজনৰ বুলি জানিব পৰা গৈছে। আৰু জিতেন্দ্ৰ ৰঘুবংশীৰ ঘৰ হৈছে মধ্যপ্ৰদেশৰ দেৱাসত। জিতেন্দ্ৰ ৰঘুবংশীক বিচাৰি এতিয়া অভিযান আৰম্ভ কৰিছে মেঘালয় আৰু মধ্যপ্ৰদেশ আৰক্ষীয়ে।